মই মালিকক বঙালবাৰী মই কৈ যাম যে কি আমি কৈছো মই মালিকক বঙালবাৰী মই কৈ যাম যে কি আমি কৈছো মানে মই আমাৰ এই ৭০ নং বৰ্ণি গাঁও পঞ্চায়ত ৪ নং ৱাৰ্ডৰ মানে কি হেলমিনা বেগমৰ প্ৰাৰ্থী হয় এজনী তেখেতৰ মই পুলিং এজেণ্ট আছিলোঁ। পুলিং এজেণ্ট থাকোঁতে মই মানে কি ভিতৰত মানে কি ভোট গ্ৰহণ চলি আছে। আবেলি টাইমত কি হ'ল মানে কি আমাৰ বিৰোধী দলৰ যিখিনি মানে কি মানুহ আছে সেইখিনি মানুহ যিখিনি ভোট গ্ৰহণ কৰি গৈছে তাৰে পিছতে সিহঁতে কি কৈছে মানে কি ভিতৰত যায় জুম পাতি আছে আৰু তাতে ভোটাৰো আছে বহুত লাইন হয় ভোটদান কৰিবৰ বাবে। তাৰপিছত এনেকৈ থাকোঁতে সিহঁতে মানে অলপ বিশৃংখলা সৃষ্টি কৰিল। তাত গাঁওবুঢ়া আছে পুলিং অফিচাৰবিলাক আছে। তাৰপিছত মই থাকোঁতে মই সিহঁতক মানা কৰিলোঁ মই বোলো কি আপোনালোকে এটা কাম কৰক যদি আপোনালোকে ভোট দিছে তেতিয়াহ'লে বাহিৰত থাকক আৰু যদি ভোট দিয়া নাই লাইনত থিয় হওক ধুনীয়া কৰি শাৰী পাতি। সেইখিনি কথা কোৱাৰ পিছত সিহঁতৰ মানে কি আলতাফ হুছেইন তাৰপিছত ৰাহুল খান চানা বুলি কয় মুজিবুৰ ৰহমান মানে কি ৰাছিয়া বেগমৰ হাজবেণ্ড হয় তেখেতসকলে তাৰমানে মোৰ ওপৰত মানে কি একদম মানে ফায়াৰ হৈ গ'ল। ফায়াৰ হৈ যোৱাৰ পিছত মই কৈছোঁ হ'ব যায় এতিয়া যি আছে পিছত হ'ব যাওক। তাৰপিছত মই সিহঁতক যাব দিওঁতে মই য'ত বহি আছিলোঁ মানে কি যিখন ভোটাৰ লিষ্টত মই মাৰ্ক কৰি আছিলোঁ তাৰে ওপৰত মানে কি খোজকাঢ়ি পাৰ হৈ গৈছে দেখছে দে পাৰ হৈ যোৱাৰ পিছত দূৰৰ পৰা মানে কি চিঞৰি আছে মোক মানে কি মাৰিব আৰু। তাৰপিছত মই লগে লগে কি কৰিলোঁ মোবাইলটো ওলাওঁতে মানে কি সিহঁতৰ ৰাহুল খানে মোক এক ঘোচা মাৰি গ'ল। তাৰে পিছত মোবাইলটো অলপমান মানে কি লৰি গ'ল লৰি যোৱাৰ পিছত আৰু মাৰিব আহিছে এক ঘোচ। তাৰপিছত মোৰ মোবাইলটো পৰি গ'ল। তাৰপিছত এনেকৈ সিহঁতৰ তাৰপিছত আহিল আজিজুৰ ৰহমান বুলি কয় সিহঁতৰ। তাৰপিছত আৰু ৰমিজুদ্দিন আহমেদ আছে আখতাৰ হুছেইন আছে তাৰপিছত আছে আপোনাৰ নজৰুল ইছলাম আছে। সিহঁতৰ মানে পৰিয়ালৰ মেক্সিমাম মানুহ মতা মানুহ আহি কেনে মোৰ ওপৰত আক্ৰমণ কৰিব আহিছে। আক্ৰমণ কৰিব অহাৰ পিছত মোৰ আগেদি যিহেতু ডেস্কখন আছে মোক ঢুকিব না পটক কৰি ৰাইজৰ মানুহ আছে। তাৰপিছত সিহঁতে কি কৰিছে যিটো আমাৰ মানে কি ভোটৰ বাকচ আছিল সেই বাকচত গুৰ মাৰিছে। গুৰ মাৰোঁতে সিহঁতে ভাবিছিল কাঠৰ চাগে ভাঙিব কিবা বেলেগ টাৰ্গেট আছে যদি গম নাপাওঁ। তাৰপিছত গাঁওবুঢ়াও আছে এই স্পটটোত। তাৰপিছত মই পৰি গ'লোঁ পৰি যোৱাৰ পিছত আৰু গম নাপাওঁ মানে কি তেতিয়াই আৰক্ষী আছিল মানে কি গাৰ্ড আছিলে মানে কি পুলিং অফিচাৰ আছিলে। তাৰপিছত মোৰ ঘটনাটো গম পাই মোৰ দাদাহঁত আমি মানে খবৰ ল'ব আহিল আৰু অহাৰ পিছত সিহঁতকো আক্ৰমণ কৰিছে। অন্য কাৰণ আছে যদি মই নাজানো সিহঁতে যদি কিবা বেলেগ টাৰ্গেট কৰিছে। কথা হ'ল কি মই যে সিহঁতক মানা কৰিলোঁ বিশৃংখল কৰিবৰ মানে কি পুলিং অফিচাৰৰ ওচৰত মানে একদম চাপি আহিছে। সিহঁতে ভোট দি গৈছে তাৰে পিছতো মানে কি হেঁচি আছে ৪-৫জন মান সিহঁতৰ মানুহ। সেইখিনি মই বস্তু বাধা কৰিব যাওঁতে গাঁওবুঢ়া আছে গাঁওবুঢ়াক ভোট দিলে কথাটো কৈ দিব মানে কি তাৰপিছত সিহঁতে মোৰ ওপৰত আক্ৰমণ কৰিব আহিছে। ৰাজনৈতিক ক্ষেত্ৰত মই ক'ব নাযাওঁ মই যিহেতু পুলিং এজেণ্টত আছোঁ বেলেগ কিবা উদ্দেশ্য আছে সিহঁতে জানিব। মোৰ নাম ৰহমত আলী। মই নিৰ্দলীয় প্ৰাৰ্থী হেলমিনা বেগমৰ পুলিং এজেণ্ট আছিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।